নমস্কাৰ, মই ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ পৰা মন্দিতা চেতিয়া গগৈয়ে সকলোলৈকে পুৱাৰ সম্ভাষণ জনালোঁ। সাহিত্য সংস্কৃতিৰ এটা অনুষ্ঠান পোহৰ জোনাকী সুদূৰ মহীশূৰত থাকিও অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে তেওঁলোকে প্ৰচেষ্টা চলাই গৈছে। এই অনুষ্ঠানটোৰ জন্ম হৈছিল 2024 বৰ্ষৰ অক্টোবৰ মাহত। অনুষ্ঠানটিলৈ মোৰ হিয়া ভৰা শুভকামনা জনাইছোঁ। অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত পোহৰ জোনাকীয়ে পোহৰৰ বাট দেখুৱাই লৈ যাওক, তাৰে কামনাৰে মোৰ এটি অনুভৱ আগবঢ়াই দিলোঁ। ঠিকনা হেৰুৱা ঘৰৰ বেদনা। উৰুষা প্ৰজাবোৰতকৈ ঠিকনা হেৰুৱা ঘৰবোৰৰ কাহিনী বহু বেছি বেদনাদায়ক। উৰুষা প্ৰজাবোৰত ভৱিষ্যতৰ সপোন ৰচে, সপোনৰ আছুতীয়া ৰং থাকে। সেই ৰঙৰ ৰাগীত মতলীয়া হৈ তাতে সাঁতোৰে নাদুৰে। সুন্দৰ ভৱিষ্যতৰ আশাৰ মোহত বন্দী হৈ অসম্ভৱক সম্ভৱ কৰি তোলাৰ অহৰহ প্ৰচেষ্টা চলে। ভাগৰি নপৰা দেহাটোত সৃষ্টি হয় নিত্য নতুন গীত। বাধাৰ প্ৰাচীৰ ভাঙিব সিহঁতেও জানে। আকাশৰ তৰা গণি গণি আকাশ চোৱাৰ সপোন সিহঁতেও দেখে। কিন্তু ঠিকনা হেৰুৱা ঘৰবোৰৰ, য'ত সপোন ফুলিছিল, ঘৰৰ সন্মুখৰ বাকৰিত য'ত শিশুৱে খেলিছিল, পাখিৰ দৰেই এডাল এডালকৈ কুটা গোটাই আটোম টোকাৰিকৈ ঘৰ বনাইছিল, নজহা নপমাকৈ ৰাখিবলৈ কিমান যে কি কৰিছিল, কোনে বুজিব। ঘৰবোৰ এতিয়াও একে ঠাইতে আছে, মাথো পাণোচ্ছল বাকৰিবোৰ এতিয়া নিজম পৰিল। দেহৰ পৰা মঙহবোৰ সুলকি অস্থি চৰ্মহাৰ জঁকাটো থিয় দি আছে মনে মনে। ঠিকনা হেৰুৱা ঘৰবোৰে এতিয়া বেদনাত মনে মনে উচুপে। হেৰুৱা ঠিকনাটো বিচাৰি এতিয়া যে তালৈ কোনো নাহে। ধন্যবাদ।